ভালদৰে কথা ক'ব নোৱাৰা ছাত্ৰই আনিলে ভাল ফলাফল ৮৬%ৰে ৫টা বিষয়ত লেটাৰসহ SSLC পৰীক্ষাত উত্তীৰ্ণ হৈ ঠেকেৰাবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে হাছিবুৰ ৰহমানে ধুলালৈ সুনাম কঢ়িয়াই আনিলে এইগৰাকী ছাত্ৰই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ দৰং জিলাৰ ধুলা অঞ্চললৈ তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিলে ধুলাৰ ঠেকেৰাবাৰী গাঁৱৰ হাছিবুৰ ৰহমান নামৰ ছাত্ৰজনে সৰ্বমুঠ ৬০০ নম্বৰৰ ভিতৰত ৫১৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰজনে ছাত্ৰজনক শুভেচ্ছা জনাইছে বহু দল সংগঠনৰ লগতে স্থানীয় ৰাইজে হাছিবুৰ ৰহমান আজি যেহেতু মেট্ৰিকৰ ৰিজাল্ট দিলে তোমাৰ ফলাফল কেনেকৈ হৈছে ফলাফল ভালে হৈছে 86% হৈছে আৰু কোনখন স্কুলৰ পৰা পঢ়িছিলা হাজমত সুৱাৰৱতী হৈছে কেনেকুৱা হৈছে ৰিজাল্ট কেনেকুৱা হৈছে ৰিজাল্টটো মই যেনেকৈ পঢ়িছোঁ ইয়াতকৈ অলপ মানে হেৰি হৈছে কমেই হৈছে আৰু কিমান পাৰ্চেণ্টেজ কিমান হৈছে 86% হৈছে লেটাৰ 5টাত লেটাৰ আছে পাৰ্চেণ্টেজ কিমান 86% কি ক'বা শিক্ষক আৰু তোমাৰ মাতৃ পিতৃক কি ক'বা এতিয়া শিক্ষকে আমাক কিমানখিনি কৰিছে আমাৰ মা দেউতাৰ পিছত যিখিনি গাৰ্জেন এইটো হ'ল শিক্ষক শিক্ষয়িত্ৰী তো শিক্ষক শিক্ষয়িত্ৰী ভালকৈ পঢ়াইছে আমাক সেইকাৰণেতো আমি ইমানখিনি পাব লগা হৈছে আমি ধন্যবাদ জনাইছোঁ শিক্ষক শিক্ষয়িত্ৰীক মা বাবেকৈ মেহনত কৰিছে সিহঁতে আৰু ৰিজাল্টটো তাৰ কাৰণে শিক্ষক গুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰে আৰু মই দুখীয়া মানুহ চাহ দোকান কৰি খাওঁ ফলাফল কেনেকুৱা হৈছে ফলাফল ভালে হৈছে পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজ 86.3 কিবা পাইছে কোন স্কুল পঢ়িছে হোজাই আজমল সুৱাৰপতিৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম